চক আজি প্ৰায় পুৱা 9:15 বজাত মোক আলফাৰ মুখ্য সেনাধিনায়ক আৰু সভাপতি পৰেশ বৰুৱাই ফোন কৰি পেলাই তেওঁ কৈছে আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ কৰিছে। আলফা স্বাধীনৰ 3জন কেডাৰ নিহত হৈছে আৰু কেইবাজনো আহত হৈছে বুলি সংবাদ মাধ্যম যোগে বাতৰি সম্প্ৰচাৰ হৈ থকা সময়তে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অনুপ চেতিয়াক ফোন কৰিছে আৰু অনুপ চেতিয়াক টেলিফোন যোগে আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ সকলো কথা বিতংভাৱে কৈছে অনুপ চেতিয়াক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে সকলো গম পাব যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অনুপ চেতিয়াক কি ক'লে। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। যোৱাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই নিশ্চয় ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চক আজি প্ৰায় পুৱা 9:15 বজাত মোক আলফাৰ মুখ্য সেনাধিনায়ক আৰু সভাপতি পৰেশ বৰুৱাই ফোন কৰি পেলাই তেওঁ কৈছে যে তেওঁলোকৰ 3টা শিবিৰত একেলগেই প্ৰায় 2:30 আক্ৰমণ কৰিছে আৰু মণিপুৰৰ RPF PLAৰ এটা শিবিৰ আছে, তেওঁলোকৰ সদস্য সংখ্যা কম আছে বুলি ক'লে, তাতো একেলগতে আক্ৰমণ হৈছে। প্ৰথম আক্ৰমণ হৈছে 2:30 তেওঁ কোৱা মতে মোক, তাৰপিছতেই দ্বিতীয় আক্ৰমণ হৈছে 3:20 হৈছে এটা আক্ৰমণ আৰু একেবাৰে শেষৰটো আক্ৰমণ হৈছে পুৱা 4:30 বজাত। আৰু প্ৰথম আক্ৰমণতেই লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ মৃত্যু হৈছে বুলি তেওঁ জনাইছে। তাৰপিছতেই গণেশ লাহন আৰু শেহতীয়াকৈ প্ৰদীপ অসম তেওঁ মৃত্যু হৈছে বুলি অৱগত কৰিছে। আৰু বিশেষকৈ মই সুধিছিলোঁ যে যিহেতু অৰুণোদয় দহোটীয়াৰ শিবিৰৰ তেনেকুৱা কিবা ক্ষতি হৈছে নেকি, তেওঁ অৱগত কৰে যে অৰুণোদয় দহোটীয়াৰ তাতে যেতিয়াই ড্ৰোন আক্ৰমণ হৈছিল, হোৱাৰ লগে লগে তেওঁলোকে ট্ৰেঞ্চ কাটি থৈছিল। সেই ট্ৰেঞ্চত গোটেই সদস্যসকল সোমাই যোৱাত কিছুমানে পলম হৈছিল বাবে তাত তেওঁলোকৰ আঘাতপ্ৰাপ্ত হৈছে কিছুমানৰ, কিন্তু তেনেকৈ বৰ বিশেষ ক্ষতি হোৱা নাই অৰুণোদয় দহোটীয়াৰ কেম্পৰ। আৰু কোনটো কেম্পত কোন আছে মই বিশেষ নাজানো তেওঁলোকৰ সবিশেষ, কিন্তু তেওঁ কোৱা অনুযায়ী মানে নয়ন অসমৰ শিবিৰৰ বেছি ক্ষতি হৈছে। আৰু শেহতীয়াকৈ মোক তেওঁ ধৰক 12:30 বজাতো ফোন কৰিছিল। তেওঁ তেতিয়া ক'লে যে নয়ন অসমে বীৰৰ দৰে মৃত্যু সাৱটি লৈছে। তেওঁ যিমানখিনি সদস্য আছিল কেম্পত গোটেইখিনি ড্ৰোন অহাৰ লগে লগে তেওঁ উঠি গৈ পেলাই সকলোকে কৈছে তোমালোকে নিৰাপদ আশ্ৰয়লৈ যোৱা, পলাই যোৱা আৰু নিজৰ জীৱন ৰক্ষা কৰা, এনেকৈ বুলি তেওঁ কৈ আছে। কিন্তু তাতে সেই শিবিৰতেই 2জন অসুখীয়া সদস্য আছিল আৰু সেই সদস্য 2জনক মানে বচাবৰ কাৰণে নয়ন অসম অন্তিম পৰ্যায়লৈকে তাত অপেক্ষা কৰি আছিল আৰু সেইটো সময়তেই তেওঁ আক্ৰমণত মৃত্যু সাৱটি ল'বলগীয়া হৈছে, এই কথাটো তেওঁ কৈছে। আৰু যেতিয়া অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ তেওঁলোকে যেতিয়া যুঁজা কৰি আছিল, সেইটো সময়তে প্ৰায় 10টামান বজাত পুনৰ আক্ৰমণ এটা কৰিছে আৰু সেই আক্ৰমণতেই তেওঁক মোক কোৱা অনুযায়ী যে প্ৰদীপ অসমৰ তাত মৃত্যু হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া কৰিছে যে অসম আৰক্ষী জড়িত নহয়। নাই, এইটোতো স্বাভাৱিক কথা, অসম আৰক্ষী জড়িত নহ'ব এইটো, আৰু এইটো এটা খুব গোপনে কৰিছে। আৰু ড্ৰোনটোতো মানে অসম আৰক্ষীৰ হাতত নাই, গতিকে আৰু এইবিলাকতো অত্যাধুনিক ড্ৰোন। কাৰণ এতিয়া কথাটো হ'লগৈ কি অসম আৰক্ষীৰ হাতত এইটো থকা কথাও নহয়, আৰু মোৰ বোধেৰে এইটো অসম আৰক্ষীয়ে নাজানিব। কাৰণ এতিয়া যিটো কথা মই অনুমান কৰিছোঁ, PLA কেম্পত কিন্তু আজিৰ পৰা 2 মাহমান পূৰ্বেও মণিপুৰৰ যিটো PLA কেম্প তাতে 2 মাহমান পূৰ্বেও আক্ৰমণ হৈছিল। 2026 চনৰ 10 জানুৱাৰীতো হৈছিলে।
ব্যক্তিগত আক্ৰমণ না এই বছৰৰে আক্ৰমণ হৈছিল PLAৰ কেম্পত আৰু তেওঁলোকে কি আলফাৰ তৰফৰ পৰা আলফা স্বাধীনেও তেওঁলোকে অনুমান এটা কৰি আছিল যে তেওঁলোকৰ শিবিৰতো আক্ৰমণ হ'ব পাৰে যিহেতু তাৰ পূৰ্বে PLAৰ মণিপুৰৰ PLAৰ শিবিৰত আক্ৰমণ হৈছিল গতিকে সেইটো কাৰণে তেওঁলোকে অকণমান সাৱধানতা অৱলম্বন কৰিছিল যেন মোৰ ধাৰণা হৈছে তেওঁলোকৰ বক্তব্য বা এইটো অনুমান কৰিছোঁ আৰু ক্ষয়ক্ষতি হৈছে তিনিবাৰ তেওঁলোকৰ যেতিয়া আক্ৰমণ হৈছে প্ৰথমবাৰ অলপ কম আছিলে দ্বিতীয়বাৰ অকণমান বেছি হৈছে তৃতীয়বাৰত মানে একেবাৰে জাকে পৰিছে বুলি কৈছে মানে ক্ষেপণাস্ত্ৰ ড্ৰোনৰ জৰিয়তে ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছে আৰু তেওঁলোকে একেলগতে 25-30খনকৈ আৰু শেষৰবাৰ মানে একেবাৰে 40খনমানকৈ গৈছে বুলি কৈছে গতিকে তেওঁ কোৱা মতেতো মানে কোনো হিচাপ নাই ইমানকৈ পৰিছে 100 বুলি কৈছে আপোনালোকে 100 নহয় মোৰ মতে তেওঁ কোৱা অনুযায়ী 100তকৈও অধিক হ'ব আৰু তেওঁলোকৰ সঠিক কিমান ক্ষয়ক্ষতি হৈছে তেওঁলোকে গোটেই কথাখিনি তেওঁলোকৰ কাৰণেও কি জানি গম পোৱা হোৱা নাই এতিয়া কাৰণ তেওঁলোকৰ মাজত যোগাযোগ কৰিলেহে গোটেই কথাখিনি ওলাব ল'ৰা কিছুমান ধৰি লওক ক'বালৈ পলাই গৈছে কি হৈছে কি নাই হোৱা আৰু যদি অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত আক্ৰমণ কৰিছে সেইটো মানে সেইটো পিছতহে ওলাব কিমান কি হৈছে না এই আক্ৰমণত বিশেষকৈ এটা কথা হ'ল যে ব্ৰিক্স সন্মিলন কিছুদিন পূৰ্বে ব্ৰাজিলত অনুষ্ঠিত হৈছিল আৰু এই ব্ৰাজিলত যেটো ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল ব্ৰিক্স সন্মিলনত এটা সিদ্ধান্ত তেওঁলোকে বিশ্ব নেতৃবৃন্দই গ্ৰহণ কৰিছে যে বিশ্ব সন্ত্ৰাসবাদী মানে সংগঠনবিলাকৰ যি ঠাইতে আশ্ৰয় নলওক কিয় তেওঁলোকে আক্ৰমণ কৰাৰ পূৰ্ণ অধিকাৰ থাকিব এনেকৈ ধৰণে এটা সিদ্ধান্ত এটা ব্ৰিক্স সন্মিলনত যিখন শেহতীয়াকৈ ব্ৰাজিলত অনুষ্ঠিত হৈ গ'ল আৰু মানে পৰেশ বৰুৱাও সন্দেহ কৰিছে যে ব্ৰিক্স সন্মিলনৰ পৰৱৰ্তী যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সিদ্ধান্ত অনুযায়ীয়ে আমাৰ ওপৰত আক্ৰমণটো হৈছে তেওঁ এটা কথা মোক ক'লে যে চৰকাৰে আমাৰ সৈতে আলোচনা কৰিম বুলি তেওঁলোকে কৈ আছিলে আৰু মানে আলোচনা কৰিব বুলি আমিও ভাবি আছিলোঁ গতিকে সেই সময়ত হঠাৎ কিয় আক্ৰমণ কৰিলে মোৰ অৱগত নহয় মই চিন্তা কৰি পোৱা নাই তেনেকুৱা ধৰণৰ এটা বক্তব্য তেওঁ ৰাখিছে পিছত মই তেওঁ সুধিলোঁ যে তোমালোকৰ ফালৰ পৰা যে আলোচনাৰ কাৰণে কিবা প্ৰস্তাৱ ৰখা হৈছিলে নেকি তেওঁ কৈছে যে নহয় আমাৰ তৰফৰ পৰা ৰখা হোৱা নাই কিন্তু চৰকাৰে দেখোন কৈ আছিলে যে আলোচনাৰ কাৰণে যোগাযোগ কৰি আছোঁ বুলি ক'ৰবাত কোনোবাই সম্ভৱ কৈ বক্তব্য ৰাখিছিলে নেকি মই ইমান অৱগত নহয় কিন্তু তেওঁক মই সুধিছিলোঁ এই কথাখিনি যে মানে এতিয়া এটা কথা হৈছে কি বৰ্তমান যুগ তো আপোনালোকে জানেই গতিকেনে ড্ৰোনৰ হামলা যদি কৰিবলগীয়া হয় তেতিয়াহ'লে তথ্য প্ৰযুক্তিৰ বহুত ওপৰলৈ গুচি গৈছে ড্ৰোনে আক্ৰমণ তেওঁলোকে তাত কৰিব বুলি ভাবিছিলে বা কৰিছে গতিকে ভাৰত চৰকাৰে এইটো তেওঁলোকক সন্ত্ৰাসবাদী হিচাপে এটা প্ৰমাণিত কৰি পেলাই তেওঁলোকৰ আক্ৰমণ এটা কৰিছে এইটো এটা কথা তোলকে তেওঁলোকে এই ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰা উচিত আৰু মই ভাবোঁ তেওঁলোকে ৰাজনৈতিকভাৱে ইয়াৰ সমাধান কৰিবৰ কাৰণে কিছু চিন্তা চৰ্চা কৰা উচিত বুলি মই বিবেচনা কৰোঁ আৰু তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ তেওঁলোকে ৰাজনৈতিক সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰেও যাতে উদ্যোগ গ্ৰহণ কৰে ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যিহেতু বিষয়টো ৰাজনৈতিক গতিকে এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে তেওঁলোকক মানে নিশেষ কৰিবলৈ নিবিচাৰি ৰাজনৈতিকভাৱে বিষয়টো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ